যেতিয়ালৈকে আপুনি 50,000 টকা ফাৰ্ষ্ট প্ৰাইজ নিদিয়ে, যেতিয়ালৈকে আপুনি 30,000 টকা ফাৰ্ষ্ট প্ৰাইজ নিদিয়ে, তেতিয়ালৈকে বিহুৱতীৰ দল কিন্তু তাত নাপায়। প্ৰথমে সোধে যে প্ৰাইজ কিমান। যদি 5,000, 3,000, 2,000 দিয়ে হয়তো আপোনালোকে এটাও দল নাপায় মঞ্চত। এইটো সঁচা কথা কৈছোঁ, অপ্ৰিয় সত্য। ভূ মানে হ'ল চিঞৰি, চ মানে হ'ল আশীৰ্বাদ, ৰি মানে হ'ল উৰুলিখিত। উৰুলি দি চিঞৰি চিঞৰি যি আশীৰ্বাদ দিয়া হয় তাকেই হুঁচৰি কোৱা হয়। তে হুঁচৰিৰ আশীৰ্বাদটো এনেকুৱা নেকি? হুঁচৰিত আশীৰ্বাদ দিবলৈ 50,000, 40,000 টকাৰ ডিমাণ্ড চলি আছে। সঁচা অৰ্থত এইটো সংস্কৃতি চলি আছে নে অপসংস্কৃতি চলি আছে? আৰু যিবিলাক অলপ আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে জানো চকু পানী নুটুকিব? আজি আমাৰ হাতত টকা পইচা নাথাকাৰ কাৰণে আমাৰ ঘৰত হুঁচৰি দল নাই। এনেধৰণে যদি আমি সংস্কৃতিবিলাক ৰক্ষা কৰিছোঁ বুলি উপলব্ধি কৰিছোঁ, আমি নিজৰ জাতিৰ সত্তাটো এনেধৰণে ৰক্ষা কৰিছোঁ বুলি যদি আমি উপলব্ধি কৰিছোঁ, তেতিয়াহ'লে এটা ডাঙৰ প্ৰশ্নৰ ইয়াত উদ্গীৰণ হৈছে। আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুৰ লগত সংগতি ৰাখি যি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানত আজিৰ মঞ্চত উপবিষ্ট কৰাই যি সন্মান আজি প্ৰদৰ্শন কৰিলে, তাৰ বাবে মই বিশেষকৈ উদ্যোক্তা মণ্ডলীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আমাৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ লগতেই উদ্যোক্তা মণ্ডলী আৰু অঞ্চলৰ বিশিষ্ট ৰাইজ আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ৰঙালী বিহুৰ যি অনুষ্ঠান ভাগ ইয়াত উদযাপন কৰিছোঁ, তোমালোকে ইয়াত প্ৰতিযোগিতা কৰিছা আৰু দৰ্শক হিচাপে বহু লোক আহি তোমালোকৰ এই প্ৰতিযোগিতাসমূহ তেওঁলোকে প্ৰত্যক্ষ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজি মই অপ্ৰিয় হ'লেও, কাৰোবাৰ মনত আঘাত লাগিলেও মই দুটা কথা ক'বই লাগিব যে আমি যিমান দূৰ জানো, যি হুঁচৰি, ভূ মানে হ'ল চিঞৰি, চ মানে হ'ল আশীৰ্বাদ, ৰি মানে হ'ল উৰুলিখিত। উৰুলি দি চিঞৰি চিঞৰি যি আশীৰ্বাদ দিয়া হয় তাকেই হুঁচৰি কোৱা হয়। আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে হুঁচৰি মাৰিবলৈ গৈছিলোঁ আৰু কাৰো ঘৰ বাদ দিয়া নাছিলোঁ। তাতে যেতিয়া টিঙৰ ঘৰ ওলায় তেতিয়া আমি কৈছিলোঁ যে টিং ঘৰৰ মেনেজাৰ, টকা আছে 2,000, আমাকো 1,000 দিয়া ঐ গোবিন্দাই ৰাম। আৰু যেতিয়া হুঁচৰি দলটো আমি সোমাই গৈছিলোঁ, আহিছে হুঁচৰি নিয়াহি আদৰি, ওলাই সমিধানে দিয়া ঐ গোবিন্দাই ৰাম। অতিকৈ পৰিতাপৰ কথা যে আজিৰ কিছুমান ব্যতিক্ৰম সেই তাৰ পৰা আমি দেখা পাইছোঁ, প্ৰত্যক্ষ কৰিছোঁ। যেনে আজি যদি আপুনি ৰাস্তাত ওলাই যায়, আমি প্ৰত্যক্ষ কৰিছোঁ। মই সেইদিনাখন নগাঁৱৰ ইয়াৰ পৰা মই যোৰহাট গৈছিলোঁ, প্ৰায় 10খনমান মই গাড়ী দেখিছোঁ য'ত হুঁচৰি দল গাড়ীত উঠি গৈছে, লগত ছাউণ্ড ছিষ্টেম নিছে আৰু বিভিন্ন ধৰণৰ সা সৰঞ্জাম নিছে আধুনিক। আৰু আমাৰ থানালৈকো গৈছে হুঁচৰি দল। আৰু বহু ক্ষেত্ৰত মই জানিবও পাৰিছোঁ যে আজিৰ হুঁচৰি দলে সেই হুঁচৰিটো তেনেধৰণে গাই আছে জানো? আজি ঘৰে ঘৰে হুঁচৰি দল গাইছে জানো? আজি গৈ পেলাই বিশেষ বিশেষ ব্যক্তিৰ ঘৰত বা বিশেষ বিশেষ অনুষ্ঠান প্ৰতিষ্ঠানত গৈ হুঁচৰি গাইছে। বহু ক্ষেত্ৰত তেওঁলোকক আগতীয়াকৈ জনোৱা হৈছে যে আমাৰ দলটো আহিব, আপোনালোকৰ পৰা এটা আশীৰ্বাদ বিচাৰি। সেই আশীৰ্বাদটোৰ কিন্তু মূল্য বহুত, অপ্ৰিয় হ'লেও সত্য কথা। বহু ক্ষেত্ৰত শুনা পাইছোঁ 50,000 টকালৈকে মূল্য থাকে। তে হুঁচৰিৰ আশীৰ্বাদটো এনেকুৱা নেকি? হুঁচৰিত আশীৰ্বাদ দিবলৈ 50,000, 40,000 টকাৰ ডিমাণ্ড চলি আছে। সঁচা অৰ্থত এইটো সংস্কৃতি চলি আছে নে অপসংস্কৃতি চলি আছে? আমি যদি এই উঠি অহা প্ৰজন্মটোক, আমাৰ যি অভিজ্ঞ, আমাৰ যি অভিভাৱক স্বৰূপ যিসকল বিচাৰকসকলো আছে, মই অনুৰোধ কৰিছোঁ তেওঁলোকৰ, বা আমাৰ যিসকল গুৰু আছে, আমাৰ যিসকল অভিভাৱক আছে, তেওঁলোকৰ গুৰু দায়িত্ব আছে
আমি যদি এই সংস্কৃতি ভাগ এনেধৰণে আগবঢ়াই দিওঁ তেতিয়াহ'লে আমাৰ উঠি অহা প্ৰজন্মই এই যি আমাৰ হুঁচৰি বা আমাৰ যি বিহু আগতে যি আমাৰ মুকলি পথাৰত আছিল তাৰ পৰা মঞ্চলৈ আনিলে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ পৰা নহয় জানো তাৰপিছত বৰ্তমান মঞ্চ বিহু সৃষ্টি হ'ল এতিয়া মঞ্চ বিহুখন গৈ পেলাই যদি এনেধৰণে আগবাঢ়ি যায় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত জানো ঘৰে ঘৰে হুঁচৰি গাবলৈ মানুহবিলাক যাব আৰু যিবিলাক অলপ আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে জানো চকু পানী নুটুকিব আজি আমাৰ হাতত টকা পইচা নাথাকাৰ কাৰণে আমাৰ ঘৰত হুঁচৰি দল নাই সিহঁতে জানো মনত কষ্ট নাপাব তে আমি এনেধৰণে সংস্কৃতি ৰক্ষা কৰি যাম নেকি আমাৰ দায়িত্ব নাই নেকি গতিকে মই অনুৰোধ কৰিছোঁ সকলো অভিভাৱকক সকলো আমাৰ ইয়াতে আছে বিচাৰকসকল আছে গুৰুসকল আছে অভিজ্ঞসকল আছে আমি প্ৰশিক্ষণ দিয়া উচিত আজি বৰ বিহুৱতী প্ৰতিযোগিতা পাতিছে 3টা বজাত মই 3টা বজাত কিন্তু আহিবলৈ ৰেডি আছিলোঁ 3টা বজাত বৰ বিহুৱতী কম্পিটিশ্যন আছে কিন্তু তেতিয়া দল আহি পোৱা নাই সঁচা কথাটো আৰু বহু ক্ষেত্ৰত দেখা যায় যে বৰ বিহুৱতী পাতিছে সৰু বিহুৱতী পাতিছে যেতিয়ালৈকে আপুনি 50,000 টকা ফাৰ্ষ্ট প্ৰাইজ নিদিয়ে যেতিয়ালৈকে আপুনি 30,000 টকা ফাৰ্ষ্ট প্ৰাইজ নিদিয়ে তেতিয়ালৈকে বিহুৱতীৰ দল কিন্তু তাত নাপায় প্ৰথমে সোধে যে প্ৰাইজ কিমান যদি 5,000 3,000 2,000 দিয়ে হয়তো আপোনালোকে এটাও দল নাপায় মঞ্চত এইটো সঁচা কথা কৈছোঁ অপ্ৰিয় সত্য এনেধৰণে যদি আমি সংস্কৃতিবিলাক ৰক্ষা কৰিছোঁ বুলি উপলব্ধি কৰিছোঁ আমি নিজৰ জাতিৰ সত্তাটো এনেধৰণে ৰক্ষা কৰিছোঁ বুলি যদি আমি উপলব্ধি কৰিছোঁ তেতিয়াহ'লে এটা ডাঙৰ প্ৰশ্নৰ ইয়াত উদ্গীৰণ হৈছে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱক আমাৰ প্ৰয়াত জাতিৰ সত্তা যুগনায়ক জুবিন গাৰ্গ দেৱ আমাৰ মাজত আমাৰ মনৰ মাজত উপলব্ধ ভূপেন হাজৰিকা দেৱে কৈছিলে বহাগ মাহটো এটি ঋতু নহয় নহয় বহাগ এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হাঁহ হয় জানো সঁচাকৈ আমি বিহুখন এনেকৈয়ে জীয়াই ৰাখি আমি অসমীয়া সত্তা অসমীয়া জাতিটো ৰক্ষা কৰিব পাৰিম জানো এনেধৰণে আমি অনুষ্ঠানবিলাকত ইমান ডাঙৰ ডাঙৰ মোটা অংকৰ ধন দি আমি এনেধৰণে সংস্কৃতি এনেধৰণে আমাৰ অসমীয়া সমাজত বিহুখন ধৰি ৰাখিব পাৰিম জানো আগতেতো ডেকা বুঢ়া সৰু ল'ৰা ছোৱালী চব ওলাই গৈছিল মোৰ মনত পৰে এতিয়াও সঁচা কথা কৈছোঁ মিছাকৈ কোৱা নাই 4 অনালৈকে মানুহৰ ঘৰত আমাক যেতিয়া মানে আঁঠু লওঁ আমাক শৰাই দিয়ে আৰু তেতিয়ালৈকে শৰাই নিদিয়ে যেতিয়ালৈকে নাগাওঁ দত কলম চিয়াহি শৰাই দিলে দিয়াহি যদি শৰাই নিদিয়ে আমাক বিদায় দিয়াহি অ' তিতা কেৰেলা ভিতৰতে এবেলা জুলুক জানাক কৰি আছে পইচা দিব হ'বলা যেতিয়ালৈকে এই কথাখিনি নকওঁ যেতিয়ালৈকে হুঁচৰি গীত ফাঁকি নকওঁ নাগাওঁ তেতিয়ালৈকে আমাক শৰাইখন দিবলৈ আগবাঢ়ি নাহিছিল আমি 4 অনাই দিয়ক 8 অনাই দিয়ক 1 টকাই দিয়ক 2 টকাই দিয়ক 5 টকাই দিয়ক 10 টকাই দিয়ক খুজি মাগি 5 দিন হুঁচৰি গাই আমাৰ খুব বেছি যদি উঠে 3,000 পৰা 4,000 টকা এটা উঠিছিল কিন্তু আজি এটা হুঁচৰি দলক 4,000 টকা দিলে কিছুমান দলে হুঁচৰি গাবলৈকে নাযায় 4,000 টকা কিন্তু আমি 4,000 টকাত খানা পিনা খাই একে ফূৰ্তি ফাৰ্তা কৰিছিলোঁ গতিকে মই এইটোৱে অনুৰোধ কৰিছোঁ অলপ আমনি লাগিছে মই জানো যে খুব ধুনীয়া এটা অনুষ্ঠান হৈ আছে মই তাৰ মাজতে আহি পেলাই আপোনালোকৰ এনেধৰণে আমনি কৰিছোঁ বৰিং কৰিছোঁ বহু সময় লৈছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান চলি আছে হুঁচৰি গাইছে বিহু কম্পিটিশ্যন হৈ আছে সঁচা কথা ভাল কথা কিন্তু এই অনুষ্ঠানবিলাক এই সংস্কৃতিবিলাক আমি ধৰি ৰখাৰ উদ্দেশ্যেহে কিন্তু এই অনুষ্ঠানবিলাক আঁচুৱে আজি পাতিছোঁ তে এনেধৰণৰ যদি প্ৰৱণতাৰে যদি সংস্কৃতিভাগ আগবঢ়াই নিবলগীয়া হয় তেতিয়াহ'লে কিন্তু এই সংস্কৃতি হৈ থাকিব বুলি মোৰ মনে নকয় গতিকে মই হয়তো কথা কিছুমান কওঁতে হয়তো কাৰোবাৰ ত্ৰুটি থাকি যাব পাৰে মোৰ মনৰ উপলব্ধিহে মই বহীত প্ৰকাশ কৰিছোঁ হয়তো কাৰোবাৰ মনত আঘাতো দিব পাৰোঁ গতিকে তাৰ বাবে মাৰ্জনা মাঙি আমাৰ সঁচা অৰ্থত যি জাতিৰ সত্তা আমাৰ অসমীয়াৰ সত্তা আমাৰ বিহুভাগক আমি সঁচা অৰ্থত ধৰি ৰাখিব লাগিব
সঁচা অৰ্থত ধৰি ৰাখিব লাগিব। আমি টকাৰে বিহুখন কিনিলে নহ'ব, আমি বিহুখনক আমাৰ মনৰে কিনিব লাগিব। আমাৰ মনৰ মাজত বিহু থাকিব লাগিব। গতিকে মই এইখিনিকে কৈছোঁ, যদি বেছিকৈ কৈছোঁ ক্ষমা কৰিব, ভুল কৈছোঁ যদি মাৰ্জনা কৰি দিব। গতিকে পুনৰবাৰ আপোনালোকে ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে, বিশেষকৈ মই ছাত্ৰ সন্থাৰ উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই, আপোনালোকে অনুষ্ঠানৰ মাজত বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ উত্তীৰ্ণ হৈ কীৰ্তি ছাত্ৰ ছাত্ৰীৰে নিজকে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈ আজি তেওঁলোকক যি উদগনিমূলক সন্মান আগবঢ়ালে তাৰ বাবে তেওঁলোকে দুগুণ উৎসাহিত হ'ব। যি আমাৰ আমগুৰিৰ সুসন্তান, যিসকলে বৰ্তমান এটা উচ্চ পদস্থ বিষয় বাবদ আছে, আৰু ছাৰৰ বোৱাৰী মই ইতিমধ্যে গম পালোঁ ইউৰোপত তেওঁ ডক্টৰেট কৰিব গৈছে, PhD ডিগ্ৰী কৰিব গৈছে। গতিকে এইটো এটা আমগুৰিৰ কাৰণে এটা বহুত গৌৰৱৰ কথা। আৰু আমাৰ ছাৰৰ ল'ৰা এতিয়া এছিষ্টেণ্ট কমিশ্যনাৰ, গতিকে এইটো আমগুৰিৰ কাৰণে সৌভাগ্যৰ কথা। আৰু এনেধৰণে তেওঁলোকক যি দেউতাক মাকক বা পিতৃক সন্তানক নাপালেও আপোনালোকে যে সন্মান ভাগ দিছে পিতৃ মাতৃৰ কাৰণে, ইয়াতকৈ আৰু গৌৰৱ আৰু ইয়াতকৈ মনৰ শান্তি আৰু প্ৰশস্তি আন একোৱেই হ'ব নোৱাৰে। গতিকে পুনৰবাৰ আপোনালোকক মই যদি আমনি কৰিছোঁ ক্ষমা মাৰ্জনা মাগি এই অনুষ্ঠানটো সফল হওক আৰু এই যি উদ্দেশ্য সফল হওক তাৰে কামনা কৰি আজিৰ পলমকৈ হ'লেও আজি বৰ বিহুৱতীৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ মঞ্চ অলপ পলমকৈ হ'লেও শুভ উদ্বোধন কৰিছোঁ বুলি মুকলিভাৱে মই প্ৰকাশ কৰিছোঁ। ধন্যবাদ।